নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থ মেছলুই। আজিৰ এই ভিডিঅ'টি খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, সেইবাবে কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে এটাই ৰিকুৱেষ্ট কৰি মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'ছসমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটিও প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কেনে লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰ্মেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ৰেগুলাৰলি ভিডিঅ'ছ প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'ছসমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰ্মেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম ফিল আপ। আৰু অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলে লাভ কৰিছে নেকি অৰুণোদয় আঁচনিৰ টকা? কাৰণ এই প্ৰশ্নসমূহে সঘনাই আহি আছে, সেই প্ৰশ্নসমূহ উত্তৰ দিবলৈ ওলাইছোঁ। চ' কথাটি হৈছে, অৰুণোদয় আঁচনিৰ যিসকলে পূৰ্বে কেতিয়া অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাছিলে, গ্ৰাম্য সভাত গৈ নাম দিছিলে, বৰ্তমানলৈ কিন্তু তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই। চৰকাৰে অৰুণোদয় আঁচনিৰ পৰা কাম কাজ কৰি আছে, চৰকাৰে চেষ্টা কৰি আছে যে মেক্সিমাম হিতাধিকাৰী ল'ব পাৰে অৰুণোদয় আঁচনিৰ বাবে। ওৱান ৰেচন কাৰ্ড ইকুৱেল টু ওৱান অৰুণোদয় স্কিম, এই যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ইয়াৰ যোগেদি হা। চ' সেইবাবে চৰকাৰে চেষ্টা কৰি আছে, আৰু বৰ্তমানলৈ যিসকলে পূৰ্বে অৰুণোদয় আঁচনি কণ্টিনিউছলি লাভ কৰি আছিল, তেওঁলোকে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ সুবিধা। সেইকাৰণে মই বাৰে বাৰে কওঁ, এতিয়ালৈ নতুন যিসকলে গ্ৰাম্য সভাত গৈ নাম দিছিলে তেওঁলোকে কিন্তু লাভ কৰা নাই। আপোনালোকে চিন্তা নকৰিব, যদি আপুনি গ্ৰাম্য সভাত গৈ নাম দিছে, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, ওৱান ৰেচন কাৰ্ড ইকুৱেল টু অৰুণোদয় স্কিম, এইটো যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আৰু চৰকাৰে যিসমূহ ক্ৰাইটেৰিয়া বান্ধি দিছে, সেই ক্ৰাইটেৰিয়াসমূহ যদি আপুনি ফুলফিল কৰিছে, আপুনি নিশ্চয় আগন্তুক দিনত অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। যেতিয়াৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিটো আকৌ আৰম্ভ হ'ব নতুনসকলৰ বাবেও, ঠিক আছে? এতিয়ালৈ কিন্তু আৰম্ভ হোৱা নাই। আগন্তুক এপ্ৰিল মাহৰ ভিতৰত নতুন পুৰণি সকলোৱে মিলি নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। সেইবাবে আপোনালোকে চিন্তা কৰিবলগীয়া কাৰণ নাই, চৰকাৰে কিন্তু কামখিনি দ্ৰুতগতিত আগবঢ়াই আছে। চ' বন্ধুসকল, এইটো হৈছে প্ৰথম গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আছাম, এই আঁচনিটোৰ যোগেদি নিবনুৱা যুৱক যুৱতীসকলে 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক সহযোগিতা লাভ কৰিব চৰকাৰৰ পৰা। এতিয়া কথাটি হৈছে, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, এতিয়া কিন্তু তেওঁলোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব অনলাইন। তেতিয়াহ'লেহে আগন্তুক দিনত তেওঁলোকে এইটো আঁচনি সুবিধাখিনি লাভ কৰিব পাৰিব। যিসকলে এতিয়ালৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা নাই, কেৱল মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰি বহি আছিলে, 28 ফেব্ৰুৱাৰীলৈ আপোনালোকৰ বাবে সুযোগ আছে। সময় একদম দ্ৰুতগতিত আগবাঢ়ি আছে, সেইকাৰণে ইমিডিয়েট এপ্লাই কৰি দিয়ক। যিসকল বন্ধুৱে মোৰ ভিডিঅ' চাই আছে, ভিডিঅ'টো কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ এইটো কিন্তু ইউথৰ বাবে খুব এটা গল্ডেন অপৰচুনিটি হয়। মই নিজেও ইউথ হয়, সেইবাবে বেছিকৈ মই এইটো গুৰুত্ব দি কৈ আছোঁ, ইউথৰ বাবে এইটো গল্ডেন অপৰচুনিটি হয়। 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত যদি লাভ কৰে, এটা নিজকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আপোনাৰ প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰিব, ব্যৱসায় বাণিজ্য যদি আছে আৰু সম্প্ৰসাৰণ কৰাত সুবিধা হ'ব। চ' বন্ধুসকল, খুব এটা ভাল গুৰুত্বপূৰ্ণ আঁচনি। 28 ফেব্ৰুৱাৰী অন্তিম তাৰিখ, ইমিডিয়েট এপ্লিকেশ্যনটো ছাবমিট কৰক অনলাইন। চ' এইটো হৈছে গুৰুত্বপূৰ্ণ আপডেটছ আজিৰ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, আপোনালোকৰ কামত আহিব। চ' আকৌ লগ পাম নতুন ভিডিঅ' নতুন আপডেট লৈ।